সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৩৬খন জিলাৰ যি জিলা বিজেপি আছে, এই বিজেপিৰ সভাপতি কেইগৰাকীৰ নাম আচলতে তালিকা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। অন্যতম এক হৈছে বজালী, আৰু বজালীতো নৱনিযুক্ত জিলা সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পণ কৰিছে এগৰাকী বিজেপি দলৰ অতি পুৰণি নেতা পদ্ম শৰ্মাক। আৰু পদ্ম শৰ্মা যিহেতু মোৰ লগত উপস্থিত আছে, তেখেতৰ পৰা প্ৰথমতে তেখেতৰ যি কাৰ্যক্ৰমণিকা হ'ব আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত, লগতে দলীয় যি কাৰ্যক্ৰমণিকাসমূহ আছে সেই সন্দৰ্ভত জানিব প্ৰয়াস কৰিম। প্ৰথমতে আপোনাক ডি নিউজ প্লাছৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। কি ক'ব আচলতে প্ৰথমতে যি জিলা সভাপতিৰ দায়িত্ব লাভ কৰিলে, কি ক'ব প্ৰথমতে? এই মোৰ গধুৰ দায়িত্বটো দিয়াৰ ক্ষেত্ৰত মই আমাৰ স্থানীয় বিধায়ক, আমাৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ ৰঞ্জিত দা, তেখেতৰ নাম মই ল'বই লাগিব। আৰু আমাৰ জিলাৰ অন্তৰ্গত ভৱানীপুৰ বিধায়ক অনিধৰ তালুকদাৰদেৱ, তেখেতকো মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ষ্টেট প্ৰেচিডেণ্ট আমাৰ ভৱেশ কলিতা ডাঙৰীয়া, শ্ৰদ্ধাৰ আমাৰ সকলোৰে আদৰৰ মৰমৰ ডক্টৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেখেতসকলক মই মোৰ ফালৰ পৰা যথেষ্ট মই কৃতজ্ঞতা আৰু ধন্যবাদ আগবঢ়াইছোঁ। বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে নতুন কাৰ্যকৰ্তাক বিভিন্ন স্থান দিয়া হয়। এই ক্ষেত্ৰত আপুনি দলৰ বিভিন্ন সময়ছোৱাত বিভিন্ন পুৰণি আচলতে কি ক'ব, দলত নতুন পুৰণি কিবা কথা থাকে নেকি? দলত কোনো নতুন পুৰণি কোনো কথা নাই, কিন্তু এটা কথা খাটাংকে নাজানে ন, যে ইয়াতে আমি সকলোৱে কাৰ্যকৰ্তা। যদিও মোক সভাপতি পদটো দিছে, এতিয়া এটা অলংকাৰহে। এই অলংকাৰবোৰ খন্তেকীয়া, ক্ষণস্থায়ী। আমি হৈছে কি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, এই আটাইকেইটা বস্তু লগ লাগিহে আমি দলটো আগুৱাই নিব লাগিব। আমাক সেই সময়তে 1991 চনত যেতিয়া মই দলত জইন কৰা নাছিলোঁ, কিন্তু সেই সময়ত আমাৰ RSSৰ কিছুমান নেতাই আমাৰ ইপিনে ফুৰিবলৈ আহিছিল, আৰু সেই সময়তে আমাক শিকাইছিল কোনে, যে আমাৰ দীনদয়ালজী, আমাৰ শ্যামা প্ৰসাদ মুখাৰ্জী, আৰু সেই সময়ৰ আমাৰ ভাৰত ৰত্ন শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী আমাৰ অটল বিহাৰী বাজপেয়ীজী, তেখেতসকলৰ যিটো আদৰ্শ, সেই আদৰ্শত পঞ্চনিষ্ঠাত অনুপ্ৰাণিত হৈ মই 1993 চনৰ 1 জানুৱাৰী তাৰিখে এই দলত মই টিকট লওঁ। তেতিয়া ষ্টেটৰ সভাপতি আছিল প্ৰবীণ বৰুৱাদেৱ, আৰু তেতিয়াৰ পৰা মই প্ৰথমতে পঞ্চায়ত ছেক্ৰেটাৰী, তাৰপাছত 3 বছৰ পঞ্চায়ত প্ৰেচিডেণ্ট, তাৰপাছত মই মণ্ডলৰ কাৰ্যকৰ্তা হৈ, আৰু 2000 চনত যেতিয়া মই ষ্টেট কাউন্সিল মেম্বাৰ বৰপেটাৰ পৰা মই ইলেকশ্যনখনে মই প্ৰতিনিধিত্ব হওঁ। 8জন জিকিছিল, তাৰে এজন আছিলোঁ মই। আৰু তেতিয়া 2004 চনত মই বৰপেটা জিলাৰ বিজেপিৰ মই সম্পাদক হিচাপে মই নিয়োজিত হওঁ, আৰু সেই সময়ত মই যথেষ্ট দূৰৰ কাম কৰি গৈ আছিলোঁ। কিন্তু সেই সময়ত আমাৰ আৰ্থিকভাৱে দলৰ খুব অৱস্থা বেয়া আছিল। আমি সেই সময়তে কৰিছিলোঁ কি, যে আমাৰ ঘৰখনো চলিব লাগিব, দলো চলিব লাগিব। তেতিয়া মই কৰিছিলোঁ, এটাই উপায় কৰিছিলোঁ, যে মই পুৰোহিত বৃত্তিটো মই শিকিছিলোঁ, আৰু তেতিয়া সেই পুৰোহিত বৃত্তিৰ পৰা যিখিনি টকা উপাৰ্জন কৰিছিলোঁ, সেই তাৰে এটা অংশ মই দলৰ নামত খৰচ কৰিছিলোঁ, আৰু এটা অংশ মই মোৰ ঘৰখন 4জনীয়া পৰিয়াল, ব্ৰাহ্মণ পৰিয়াল, এই ব্ৰাহ্মণ পৰিয়ালটো আমি গোটেই ভাই ভনীৰ লগ লাগি, ভাই নাছিল, ভনী 3জনী, মই সিহঁতক মই পোহপাল দিছিলোঁ। নতুনকৈ দায়িত্বভাৰ লাভ কৰিলে, সন্মুখত পঞ্চায়ত নিৰ্বাচন আহি আছে, দলৰ এটা দায়িত্ব লাভ কৰিছে, গুৰু দায়িত্ব। কেনেধৰণে আচলতে পঞ্চায়ত নিৰ্বাচনৰ সমান্তৰালভাৱে বজালী জিলাখনক আচলতে কেনেধৰণে আগুৱাই নিব? আমাৰ ইতিমধ্যে দলৰ বিভিন্ন বুথ পৰ্যায়ৰ আৰু মণ্ডল পৰ্যায়ৰ কমিটিবিলাক হৈ গৈছে। আমাৰ দল যথেষ্ট শক্তিশালী, আৰু এই ক্ষেত্ৰত আমি আমাৰ স্থানীয় বিধায়ক জ্যেষ্ঠ মন্ত্ৰী শ্ৰদ্ধা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, যিয়ে দুটা কাল ষ্টেটত সভাপতি হিচাপে থাকি দুবাৰ চৰকাৰ অনাৰ যথেষ্ট অৰিহণা আছে, তেনেকুৱা এজন মন্ত্ৰীক আমি এই সমষ্টিত আমি বিধায়ক বা মন্ত্ৰী হিচাপে পাই যথেষ্ট গৌৰৱান্বিত। আৰু তেখেতৰ যিটো ব্লু প্ৰিণ্ট, তেখেতৰ যিটো ৰণকৌশল, সেই ৰণকৌশলত আমি সদায় খোজ মিলাই আমি আগবাঢ়িম বুলি মোৰ এটি দৃঢ় বিশ্বাস আছে। শেষত এটি প্ৰশ্ন, বজালীত কেইবাগৰাকীও দলীয় কৰ্মী আচলতে জিলা বিজেপিৰ সভাপতিৰ দৌৰত থকা বুলি নাম শুনিছিলোঁ, কিন্তু আপুনি আচলতে সভাপতি হ'ম বুলি কিবা আশা কৰিছিল নেকি? নাই, এটি মই কেতিয়াও আশা কৰা নাছিলোঁ। মই জানো কি, যে আস্থা, নিষ্ঠা, সততা আৰু ত্যাগ,
এইকেইটা বস্তু যদি দলত থাকে তেতিয়াহ'লে এই এদিন হ'লে আমাৰ দলটো এনেকুৱা ধৰণৰ দল যে সদায় মানে কাৰ্যকৰ্তা যাৰ ত্যাগৰ মনোভাৱৰ কাৰ্যকৰ্তা সদায় দলে সদায় আগস্থান দিয়ে। এই ব্যতিক্ৰমী দল, এই ভাৰতীয় জনতা পাৰ্টিৰ দল এটা ব্যতিক্ৰমী দল, অন্য দলৰ লগত ইয়াত খাপ নাখায়। কাৰণ উদাহৰণস্বৰূপে আমি যদি ভাৰতবৰ্ষৰ যদি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কথা কওঁ, তেখেতে প্ৰেচিডেণ্ট হ'ব বুলি কোনেও কল্পনা কৰা নাছিল। 2 নম্বৰতে আমাৰ যিজন পুৰকাষ্ট এইটো আছিল ৰাজনাথ, যিটো আগতে ৰাজনাথ কোবিন্দ, তেখেতে ৰাষ্ট্ৰপতি হৈছিল। তেখেতে যে ৰাষ্ট্ৰপতি হ'ব তেখেতে কোনেও কল্পনা কৰা নাছিল। এনে অকল্পনীয় ব্যক্তি আমাৰ এইখন চৰকাৰৰ দিনত, এইখন ভাৰতবৰ্ষত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত ইয়াত চলে। উদাহৰণস্বৰূপে আমি মিশ্ৰৰঞ্জন দাস ডাঙৰীয়া, তেখেতে বহুত পুৰণা, বহুত বাৰ বিধায়ক হৈ আহিছিল, তাৰপিছত বহি আছিল। এইবাৰ ৰাজ্যসভাত তেখেতক সাংসদ হিচাপে প্ৰক্ষেপ কৰিছে, জিকি আহিছে। ইয়াত পৰিব আনন্দৰ কথা আছে নেকি? এইবিলাক কথা দেখিলে আমাৰ কাৰ্যকৰ্তাসকলে নিশ্চয় উৎফুল্লিত হ'ব আৰু ত্যাগৰ মনোভাৱেৰে আৰু গোটেই কাম কৰিবলৈ উৎসাহ আহিব বুলি মোৰ বিশ্বাস। এইগৰাকী আচলতে নৱনিযুক্ত বজালী জিলাৰ যি বিজেপিৰ সভাপতি পদ্ম শৰ্মা, তেখেতে দলীয় বিভিন্ন কাম সন্দৰ্ভত অৱগত কৰিলে আৰু এই ক্ষেত্ৰত তেখেতক যি দায়িত্ব অৰ্পণ কৰিলে, এই দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, পাটাচাৰকুছি সমষ্টিৰ তথা বৰ্তমানৰ বজালী বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকো ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আৰু আগন্তুক সময়ত তেখেতৰ যিসমূহ কাম আছে, সেই কামসমূহ তেখেতে আগুৱাই নিয়াৰ পৰিকল্পনা হাতত ল'ব। আৰু যিগৰাকী ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, তেখেতকো সংবাদ মাধ্যম যোগে ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।